তখন হিসে আমার লেখ্য আক্রমণ কৰিবলৈ হয় দাদা ধন নকৰিব চিন্তা তুমি সেই লেচৰ বাবে হাতে লৈ এই ফলৰূপী হস্ত ভয়ংকৰ দাদা বলো আমি অকলে সিহঁতক কৰিম নিধন নেতৃত্ব সিংহক জগাই তোলাৰ পৰিণাম পাব মেচগণে আজি হাতে সিহঁতৰ অস্তিত্ব শূন্য কৰি ধৰাৰ বক্ষত যাদৱৰ শকতিৰ প্ৰেম পৰিচয় দাদা শুনি সন্তোষিত হলো তোমাৰ উচ্ছ্বাসিত বাণী কৃষ্ণ কিন্তু দাদা সাৱধানেৰে যুদ্ধ কৰিব লাগিব কাৰো জগনৰ হবে কৃষ্ণ তাৰ মৃত্যুবান আমি ৰচনা কৰিছো বলা দাদা আমি এটিক্ষণে যাওঁ কাৰো জগনৰ সন্মুখলৈ বলা কৃষ্ণ